প্ৰভুসকল ধনক তিনিটা ধৰণে ব্যৱহাৰ হয়। উত্তম ধনৰ উত্তম ব্যৱহাৰটো হ'ল দান। যদি কোনোবাই দান কৰিব পাৰে মুক্ত চিত্তে, তেতিয়াহ'লে তেওঁ ধনৰ সৎব্যৱহাৰ হয়। কিন্তু দানটো কেনেকুৱা হ'ব লাগে যে অসমীয়াত আমাৰ এটা কথা আছে যে দান এনেকুৱা এটা বস্তু যি সোঁ হাতেৰে দিলে বাওঁ হাতে গম পাব নালাগে। দানৰ কথা কৈছে যে সোঁ হাতে দিলে বাওঁ হাতে গম পাব নালাগে। তাৰমানে দান এনেকুৱা, আমি কেতিয়াবা কিছুমান নামঘৰলৈ যাওঁ, অধিকাৰ হিচাপে আমাক খুঁটাবিলাকতে বহিবলৈ দিয়ে। বহু ভকতে কয় যে আপুনি যে বহিছিলে খুঁটাটোত, বৰ খুঁটাটোত নামঘৰত, সেইটো আমাৰ পৰিয়ালে দান দিয়া। এতিয়াও খুঁটাটো তেওঁলোকে দান দিব পৰা নাই। এতিয়াও সেই খুঁটাটো আমাৰ বুলিয়ে তেওঁলোকে ভাবি আছে। যিটো খুঁটাৰ প্ৰতি তেওঁলোকৰ ইমান টান, সেইটো কেনেকে দানত কৰিব? মানে সেইকাৰণে কবিতাছে এটা বাণী লিখি থৈছে, সন্ত কবিতাছৰ যিবিলাক দোহা আছে। সন্ত কবিতাছে কৈছে, मांग उसी से जो दे खुशी से और कहे ना किसी से। তেওঁ খুজিবলৈ কৈছে যিজনে অত্যন্ত আনন্দ চিত্তে দিব পাৰে আৰু যিজনে কাকো নকয়। আজি আপোনালোকে আমাৰ অসমত এনেকুৱা পৰিস্থিতি মোৰ জীৱনতে মই দেখিছো যে ভুলক্ৰমে 500 টকা দান দিয়া এজন দাতাৰ নামটো স্মৃতিগ্ৰন্থত নোলা, তাৰ কাৰণে সমাজখন দুফাল হ'বলগীয়া হৈছে। এনেকুৱা পৰিস্থিতি অসমত। কিহৰ কাৰণে মোৰ নামটো নাহিল, মই যে 500 টকাটো দিলো। কিন্তু ভাৰতবৰ্ষত আপুনি অন্যান্য স্থানলৈ যদি যায়, আপুনি দেখিব যে তাত লক্ষ লক্ষ টকা মানুহে লক্ষ টকাৰ সম্পত্তি দান কৰিছে, কিন্তু কোনে দান কৰিছে তাৰ কোনো উল্লেখ নাই। মনে মনে দি থৈ যায়। মন্দিৰৰ পূজাৰীয়ে দুৱাৰ খুলিবলৈ আহি দেখে যে দুৱাৰ মুখতে টকা, সোণ, দ্ৰব্য বস্তু দি থৈ গৈছে, কিন্তু কোনে দি থৈ গৈছে সেইটো নাই। তাৰমানে মইনো দিব পৰা কোন? মোৰনো দিব পৰা ক্ষমতা ক'ত আছে প্ৰভু? তুমিহে আচলতে সমস্ত। মোৰ যদি সম্পত্তি হৈছে সেয়া তোমাৰ কৃপাত হৈছে। মোৰ যদি যশস্যা বাঢ়িছে সেয়া তোমাৰ কাৰণে বাঢ়িছে প্ৰভু। মোৰ যদি কৃতিত্ব জগতত বিস্তাৰিত হৈছে তেতিয়াহ'লে সেয়া তোমাৰ কাৰণে হৈছে ভগৱান। এই মোৰ যশস্যা, কৃতিত্ব, ধন, সম্পত্তি, এই সকলোবিলাকৰ গৰাকী আচলতে মই নহয়, তুমি। এই ভাৱনাৰে যিবিলাকে জীৱন জীয়াইছে তেওঁলোকৰ জীৱন ধন্য। আৰু সেই অৱস্থালৈ যাবৰ কাৰণে এগৰাকী ব্যক্তি নিশ্চিতভাৱে সৎসংগত তেওঁ যাবই লাগিব, সাধুসংগ অনুসৰণ কৰিবই লাগিব। সাধুসংগত তেওঁ যেতিয়া এই কথাবিলাকত মনোনিৱেশ কৰিব, তেতিয়া তেওঁ এই বস্তুটোৰ প্ৰতি মানে মোহ